মানুহৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে চৰকাৰী চাকৰি পাবলৈ এনেকুৱা কি সামান্য বস্তু আমি চাই ল'ব পাৰোঁ বা জানি ল'ব পাৰোঁ যিটোৰ পৰা নেকি আমি গম পাব পাৰোঁ যে আমি চৰকাৰী চাকৰি পামেই বা ফাইনেলি আমি চৰকাৰী চাকৰিৰ কাৰণে বনিছোঁ। চৰকাৰী চাকৰি পাবলৈ হ'লে চন্দ্ৰমাটো শুভ গ্ৰহ হ'ব লাগে। চন্দ্ৰমা শুভ গ্ৰহ হ'ব লাগে, এইটো হৈছে প্ৰথম চৰ্ত। আৰু তাতকৈও আগত এটা চৰ্ত আছে কি আপোনাৰ বাৰৰ স্বামীটো, যিটো বাৰত আপোনালোকে জন্ম হৈছে, বাৰৰ স্বামীটো আপোনালোকৰ ঠিক ঠাইত বহিব লাগে। ঠিক ঠাইত বহিব লাগে মানে এনেকুৱা কথা নহয় যে বাৰৰ স্বামীটো ভাল নাথাকিলে নেপাবই, তেনেকুৱা কথা নহয়। কিন্তু বাৰৰ স্বামীটো যেতিয়া বলৱান হৈ থাকিব, যিকোনো আশা পূৰ্তিত আপোনালোকৰ হেল্প হ'ব পাৰে। তাৰপিছত আপোনালোকৰ আহি যায় যিকোনো গ্ৰহবিলাক, যিবিলাক আপোনালোকৰ যোগকাৰক গ্ৰহ, যিবিলাক ধৰক লগ্নৰ অধিপতি, পঞ্চমৰ অধিপতি, ভাগ্যৰ অধিপতি, দশমৰ অধিপতি, এইবিলাক গ্ৰহ আপোনাৰ নিজৰ ঠাইত বা নিজৰ উচ্চ স্থানত বহি থাকিব লাগে। মানে ধৰক 3টা গ্ৰহৰ ভিতৰত 2টাও যদি বহি থাকে বা গোটেই তিনিটাই বহি আছে, তেতিয়াহ'লে আপোনালোকৰ চন্দ্ৰমাৰ বলাবল যদি লগত থাকে, তেতিয়াহ'লে চকু মুদি আপোনালোকে চৰকাৰী চাকৰিৰ কাৰণে বহিছে বুলি ক'ব পাৰে।